মই আজি কোনো কাম নাই ঘৰত আর আপনার ঘরের মোবাইলটো মোৰ ফেমিলির বাচ্চা মানে কিবা কৰি বেয়া হৈ গ'ল মানে এইটো ৰিফাৰিং কৰিবৰ কাৰণে আহিছোঁ আৰু ভাড়া আছিল তেওঁ কৈছিল মই আপোনাৰ এই আপোনাৰ জহুৰৰ জুমাৰ নমাজৰ লগে লগে তই আহি যাবি মই গাড়ী চাড়ী দৈছোঁ ৰেডি হৈ ৰখি আছোঁ কোনো ফাংচন নাই বছৰ সেইকাৰণে ঘৰততো কাম নাই মোবাইলটোও কৈছোঁ যে ৰিফাৰিং কৰি লওঁ মই দেখুৱাম আপোনালোকেও চাব কেনেকুৱা ৰিফাৰিং হৈ আছে দেখাই আছে দেখাই আছে এইটো চাওক দাদা ৰিফাৰিং কৰি আছে বেক কেমেৰা দেখুৱাম আপোনালোকক এইটো দেখা পাইছে কৰি খুলি আছে এটা খুলিলে এইটো চাওক দেখা পাইছে 10টা মান খুলিলে 3টা 6টা 8টা 10টা হৈ গ'ল 11টা হৈ গ'ল চেম্পিয়ন হয় তেওঁ আমাৰ হেৰি যাই ডন বস্কো স্কুলৰ লগতেই কাষতেই আপোনাৰ ডন বস্কো স্কুলৰ ৱালৰ লগত চাব দেখা পাব দাদাৰ দোকান মই আজি ফাৰ্ষ্ট বাৰ আহিছোঁ চাওক কি হয় কেনেকৈ কৰি আছে ভাল লাগিব যদি ভালকৈ বনাই দিয়ে না কাম কৰাই হৈছে এতিয়া না যি কৰোৱা হৈছে মানে মোৰ মোবাইলটোৰ কাম না এতিয়া কি কৰিব লাগিব মাদাৰবোৰ্ডৰ প্ৰব্লেম আছে হে মাদাৰবোৰ্ডৰ প্ৰব্লেম আছে চাই দিয়ক মানে কি হৈছে ঠিক আছে এইটো চাই দিয়ক আপুনি হে মানে যি লাগে কৰি দিয়ক মানে দেখা পাইছে আপোনালোকে মোবাইলৰ এইটো কিবা IC বক্স বুলি কৈছে এইটো গৈছে বুলি কৈছে বনাব দিছোঁ মই ইনশাআল্লাহ ওপৰলৈ কি কৰে আপোনালোকেও ছাপোৰ্ট কৰিব মোৰ বনোৱাক দাদাই ইমান ডাঙৰ এটা টেনশ্যনৰ কথা নহয়তো বস্তুটো লগাবহে লাগে আৰু 2 নম্বৰ কথা মনটো মানে ভাল লাগি যাব এইটো গৰীব মানুহৰ বস্তু না ভাই সেইটো কাৰণে মোবাইল কাম হৈ গ'ল আর ভাল লাগিছে কাম কৰি পেলাই আৰু মানে দাদাই কাম কৰিছে দেখা পাইছে আৰু এইফালে মোৰ বন্ধু এটাও মানে আহি বহি আছে দেখা পাইছে সি মানে কাম নাই দোকানত বহি আছে আহি পেলাই মোক লগ কৰিবৰ কাৰণে আৰু এইফালে দাদাই কাম কৰিছে কিমান দিব লাগিব দাদা এইটো থেংক ইউ ভাল লাগিছে দাদা আপুনি কামটো কৰি দিয়াৰ কাৰণে দেখা পাইছে মন খুশ হৈ গ'ল একদম কম বাজেটত কৰি দিছে মোক